মই মৌসুমী শৰ্মা বৰুৱা প্ৰথমে আহিছো ব্ৰেকিং নিউজলৈ দেশৰ প্ৰতিখন জিলাত হ'ব নিজৰ অক্সিজেন প্ৰকল্প ইতিমধ্যে পূৰ্ণ গতিত চলিছে 126টা অক্সিজেন প্ৰকল্পৰ নিৰ্মাণৰ কাম নতুনকৈ 551টা অক্সিজেন প্ৰকল্প নিৰ্মাণৰ অনুমোদন কেন্দ্ৰৰ পিএম কেয়াৰ ফাণ্ডৰ অধীনত অনুমোদন এই প্ৰকল্পসমূহ এই পদক্ষেপে প্ৰতিখন জিলাতে অক্সিজেন যোগান সুনিশ্চিত কৰিব দেশৰ প্ৰতিখন জিলাত হ'ব নিজৰ অক্সিজেন প্ৰকল্প ইতিমধ্যে পূৰ্ণ গতিত চলিছে 126টা অক্সিজেন প্ৰকল্প নিৰ্মাণৰ কাম নতুনকৈ 551টা অক্সিজেন প্ৰকল্প নিৰ্মাণৰ অনুমোদন কেন্দ্ৰৰ পিএম কেয়াৰ ফাণ্ডৰ অধীনত অনুমোদন এই প্ৰকল্পসমূহ এই পদক্ষেপে প্ৰতিখন জিলাতে অক্সিজেন যোগান সুনিশ্চিত কৰিব শোণিতপুৰৰ ৰগাপুৰত বৰবৰ কাণ্ড ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক নৃশংসভাৱে হত্যা নিহত মহিলাগৰাকীৰ নাম লখেশ্বৰী দৈমাৰী জংঘলত পুতি থোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ স্থানীয় ৰাইজৰ সহযোগত ৰঙাপৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হৈছে এই বৰবৰ কাণ্ড ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক নৃশংসভাৱে হত্যা কৰা হৈছে নিহত মহিলাগৰাকীৰ নাম হৈছে লখেশ্বৰী দৈমাৰী জংঘলত পুতি থোৱা অৱস্থাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ স্থানীয় ৰাইজৰ সহযোগত ৰঙাপৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো দিল্লীত পুনৰ 6 দিনলৈ লকডাউনৰ সময়সীমা বৃদ্ধি 3 মেলৈ ৰাজধানী দিল্লীত লকডাউনৰ ঘোষণা ৰাজধানী চহৰখনত কৰোনা সংক্ৰমণ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৰাজধানী চহৰখনত এতিয়ালৈকে 93,080 জন কৰোনাত আক্ৰান্ত দিল্লীত পুনৰ 6 দিনলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে 3 মেলৈ ৰাজধানী দিল্লীত লকডাউনৰ ঘোষণা কৰা হৈছে ৰাজধানী চহৰখনত কৰোনা সংক্ৰমণ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেজৰিৱাল চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৰাজধানী চহৰখনত এতিয়ালৈকে 93,080 জন লোক কৰোনাত আক্ৰান্ত হৈছে আন এক ব্ৰেকিং নিউজ মাজুলীৰ নিকিনিখোৱা গাঁৱৰ 35 জন কৰোনাত আক্ৰান্ত গাঁওখনৰ এটি শিশুৰ দেহত ধৰা পৰিছিল কৰোনা গাঁওখনৰ 107 জন লোকক কৰোনা পৰীক্ষা স্বাস্থ্য বিভাগৰ 35 জনৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি মাজুলীৰ নিকিনিখোৱা গাঁৱৰ 35 জন কৰোনাত আক্ৰান্ত হৈছে গাঁওখনৰ এটি শিশুৰ দেহত ধৰা পৰিছিল কৰোনা গাঁওখনৰ 107 জন লোকক কৰোনা পৰীক্ষা স্বাস্থ্য বিভাগৰ 35 জনৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি আলফা স্বাধীনৰ পৰা অব্যাহতি জীৱন অসমক আলফা স্বাধীনৰ বিত্ত সম্পাদক জীৱন অসম অসুস্থতাৰ বাবে জীৱন অসমক আলফা স্বাধীনৰ পৰা অব্যাহতি উন্নত চিকিৎসাৰ বাবে সংগঠনৰ পৰা অব্যাহতি আলফা স্বাধীনৰ সভাপতি অভিজিত অসমে জনালে এই কথা আলফা স্বাধীনৰ পৰা অব্যাহতি জীৱন অসমক আলফা স্বাধীনৰ বিত্ত সম্পাদক জীৱন অসম অসুস্থতাৰ বাবে জীৱন অসমক আলফা স্বাধীনৰ পৰা অব্যাহতি দিয়া হৈছে উন্নত চিকিৎসাৰ বাবে সংগঠনৰ পৰা অব্যাহতি আলফা স্বাধীনৰ সভাপতি অভিজিত অসমে জনালে এই কথা মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ বিৰোধীৰ প্ৰতিনিধিৰ জনতা ভৱনত সাক্ষাৎ সিইঅ নীতিন খাৰেক কংগ্ৰেছ এআইইউডিএফ আৰু বিপিএফৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে বিষয়াগৰাকীক ইভিএমৰ উপৰি ভিভিপেট গণনাৰ দাবী বিৰোধী মহাজোঁটৰ প্ৰতিনিধি দলটোত আছে কংগ্ৰেছৰ ৰিপুন বৰা ৰকিবুল হুছেইন দেৱব্ৰত শইকীয়া ভূপেন বৰা ৰূপজ্যোতি কুৰ্মী কমলাক্ষ দেপুৰকায়স্থ এআইইউডিএফৰ 2 সাধাৰণ সম্পাদক আমিনুল ইছলাম আৰু কৰিমউদ্দিন বৰভূঞা আছে প্ৰতিনিধি দলটোত কৰোনাৰ সংহাৰী ৰূপৰ মাজতো অসমবাসীৰ বাবে এটা ভাল খবৰ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি থকা কৰোনাৰ এন্টিভাইৰাছ ইনজেকচন ৰেমডেছিভিৰ এবাৰ প্ৰস্তুত হ'ব পলাশবাৰীৰ সান ফাৰ্মা নামৰ ঔষধ তৈয়াৰী উদ্যোগটোত আজি উদ্যোগটোত উপস্থিত হৈ এই সন্দৰ্ভত পৰ্যালোচনা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলাশবাৰীৰ সান ফাৰ্মাত সপ্তাহত 80,000 আৰু মাহত 3,60,000 ইনজেকচন প্ৰস্তুত হ'ব ইয়াৰে প্ৰথম পৰ্যায়ত অসম চৰকাৰৰ অনুৰোধ মৰ্মে 10,000 ইনজেকচন অসম চৰকাৰক প্ৰদান কৰিব
পলাশবাৰীস্থিত ছান ফাৰ্মালৈকে আহিছিলোঁ। আমাৰ বাবে এটা ভাল খবৰ যে ছান ফাৰ্মাৰ এই যিটো ইউনিট, এই ইউনিটত তেখেতসকলে ৰেমডিচিভিৰ ইনজেকশ্যন প্ৰডাকশ্যন কৰা আৰম্ভ কৰিছে। সপ্তাহত প্ৰায় 80,000 আৰু মাহত 3,60,000 ইনজেকশ্যন বনাব পৰা এখেতসকলৰ কেপাচিটি আছে, প্ৰভাইডেড তেওঁলোকে ৰ মেটেৰিয়েল পাই থাকে। ইতিমধ্যে এইটো ইউনিটত সেই ধৰণে প্ৰডাকশ্যন চলি আছে। আজি মই ইয়াত আহিছিলোঁ, তেওঁলোকৰ প্ৰডাকশ্যন কেনেকৈ চলি আছে, কি চলি আছে চাই গ'লোঁ। আৰু লগতে মই তেওঁলোকক এইটো অনুৰোধ কৰি গ'লোঁ যে অসম চৰকাৰৰ বাবে যিখিনি প্ৰয়োজনীয় ৰেমডিচিভিৰ ইনজেকশ্যন তেখেতসকলে যাতে আমাক দিয়ে। যোৱাকালি তেওঁলোকৰ লগত আমি আলোচনা কৰিছিলোঁ আৰু তেওঁলোকে এতিয়া আমাক 10,000 ৰেমডিচিভিৰ ইনজেকশ্যন আমাক দিব। আৰু ইতিমধ্যে আমি আশা কৰিছোঁ যে 10 বা 15 দিনৰ ভিতৰত এই ক্ৰাইচিছটো নোহোৱাও হৈ যাব। কিন্তু যিহেতু পলাশবাৰীতে এতিয়া ৰেমডিচিভিৰ ইনজেকশ্যন উৎপাদন হ'ব, সেইকাৰণে যদিও দেশৰ কাৰণে কৰিব, তথাপিতো অসমৰ কাৰণে প্ৰয়োজনীয় ইনজেকশ্যনখিনি আমি ইয়াৰ পৰা পাম বুলি আশা কৰিছোঁ। দিচাং ৰিজৰ্ট এৰিছে এজনৰ পাছত আনজন কংগ্ৰেছীয়ে। 22 এপ্ৰিলৰ পৰা ৰিজৰ্টখনত আছিল প্ৰায় 75জন কংগ্ৰেছী। দলীয় সাংগঠনিক আলোচনাৰ বাবেহে হেনো আছিল ৰিজৰ্টত। কংগ্ৰেছ নেতা মনজিৎ মহন্তৰ এই মন্তব্য, আমোদ প্ৰমোদৰ ভিজুৱেল প্ৰদান কৰা প্ৰতিনিধিৰ বিৰুদ্ধে কঠোৰ হ'ব দল। শীঘ্ৰেই এই সন্দৰ্ভত ব্যৱস্থা ল'ব দলে। আজিও বহুকেইগৰাকী কংগ্ৰেছী থাকিব ৰিজৰ্টত। মহাজোঁটৰ চৰকাৰ হ'লে কিদৰে কভিডৰ বিৰুদ্ধে যুঁজ দিব তাক লৈ আলোচনা। সংবাদ মাধ্যমৰ আগত এই মন্তব্য মনজিৎ মহন্তৰ। কেইবাখনো বৈঠকত মিলিত হ'লোঁ আৰু মূলতঃ যদি আমি চৰকাৰ গঠন কৰোঁ কেনেকৈ আগবাঢ়িম, বিত্তীয় পৰিস্থিতি আৰু বিশেষকৈ ক'ভিডৰ মোকাবিলা কেনেকৈ কৰা হ'ব, এই বিষয়বিলাক পুংখানুপুংখভাৱে আলোচনা কৰা হ'ল। বিভিন্নজনে পৰামৰ্শ দিলে, সেই ভিত্তিত আমি আলোচনা কৰিলোঁ আৰু একে সময়তে ৰাজ্যখনৰ যিবিলাক ৰাজনৈতিক পৰিস্থিতি বা ক'ভিডৰ ক্ষেত্ৰত যে চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, কাৰণ প্ৰথম স্তৰত ক'ভিডৰ যিটো ৰূপ আছিলে তাৰপিছত বহুত সময় পালে আৰু চৰকাৰখনে নিজেই কৈছিলে যে এইটো দ্বিতীয়বাৰ আকৌ আহিব। তে দ্বিতীয় স্তৰলৈ অহাৰ আগতে মাজৰ সময়খিনি কিয় একো ব্যৱস্থা নল'লে, এই কথাটো ডাঙৰ। এতিয়া যে তেওঁলোকে কৈছে আকৌ হস্পিটেল হ'ব 2-4 দিনত, আগতেওতো কৈছিলে, সেই হস্পিটেলবোৰ ক'লৈ গ'ল তেতিয়াহ'লে? পইচা উঠিছিলে বহুত। এই কথাবিলাক আমি আলোচনা কৰিছোঁ। আৰু ছুইমিং পুল আন স্থানসমূহত বন্ধ আছে, কিন্তু ইয়াত আপোনালোকে যেন এক বিলাসী এটা নহয়, এই 2-4জনে কৰিছে সেইটো, কিন্তু ঘটনাটো সেইটো কৰা উচিত নাছিলে। সেইটো পিছত আমি আগতেও কোৱা হৈছিলে, কিন্তু কোনোবাই মনে মনে এইটো কাম কৰিলে। কৰাৰ পিছত সেই সম্পৰ্কে ব্যৱস্থা লোৱা হৈছে। দলপতিয়ে তেওঁলোকক মাতি আনি যথেষ্ট সতৰ্কবাণী শুনাইছে। হৰ্চ ট্ৰেডিং সন্দৰ্ভত APCCৰ সভাপতি ৰিপুণ বৰাৰ মন্তব্য, হৰ্চ ট্ৰেডিঙক লৈ ভয় শংকা এতিয়াও আঁতৰা নাই বুলি মন্তব্য বৰাৰ। অসমত কংগ্ৰেছৰ মহাজোঁটে চৰকাৰ গঠন কৰাৰ দাবী। মুখ্যমন্ত্ৰী সন্দৰ্ভত দলৰ হাইকমাণ্ডে নিৰ্ণয় কৰিব বুলি মন্তব্য ৰিপুণ বৰাৰ। মুখ্যমন্ত্ৰী সন্দৰ্ভত দলৰ হাইকমাণ্ডে নিৰ্ণয় কৰিব। কনষ্ট্ৰাকটিভ হৈছে, গঠনমূলক হৈছে আৰু অতি সফল হৈছে, সেইটোৱে ক'ব পাৰি। বহুকেইজনে আপোনাক বিচাৰিছে মুখ্যমন্ত্ৰী হিচাপে, আমি বিভিন্নজন ওলাই গৈছে, তেওঁলোকৰ মন্তব্য লৈছে। নাই, সেইটো এটা মই ভাল পাইছোঁ। কোনোবাই বিচাৰিছে, মোৰ ওপৰত বিশ্বাস আছে, মই ভাল পাইছোঁ সেইটো। কিন্তু সেইটোৰ ওপৰত একো এতিয়া আমি চৰ্চা নকৰোঁ। এতিয়াতো আমি আজিতো আমাৰ আপোনালোকে গম পাইছে, যদিও আমি 26 তাৰিখলৈকে আছিলোঁ, কিন্তু আজি আমি সকলোকে যাবলৈ দিলোঁ। আজি প্ৰায়বিলাক যাব, 2-1 হয়তো থাকিব, কাইলৈ ৰাতিপুৱা যাব, কিন্তু বেছিকেলি অফিচিয়েলি আজি আমি হোটেল চেক আউট হৈ গ'ল, এৰিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ ECB ইলেক্টৰেল অফিচাৰৰ ওচৰত। আমি আজি মহাজোঁটৰ পিনৰ পৰা আমি 2খন মেমৰেণ্ডাম দিম তেখেতৰ ওচৰত। সেই মেমৰেণ্ডাম 2খন দিবলৈ আমি গৈ আছোঁ। কি ক'ব পাৰি আচলতে মহাজোঁট বন্ধনে কিমানমান পাব আসন? মই আসনৰ সংখ্যা এতিয়া ক'বলৈ মই এৰিলোঁ আৰু মই কৈ আছোঁ নহয়, বিপুল ভোটত, বিপুল সংখ্যাগৰিষ্ঠতাত আমি জয়লাভ। AIUDFৰ 20 প্ৰাৰ্থীকে নিজ নিজ সমষ্টিলৈ যাবলৈ আহ্বান বদৰুদ্দিন আজমলৰ। ক'ভিডৰ এই পৰিস্থিতিত ৰাইজৰ ওচৰলৈ যোৱাৰ আহ্বান। আজমলৰ এই আহ্বানক সঁহাৰি জনাইছে AIUDFৰ সাধাৰণ সম্পাদক কৰিমউদ্দিন বৰভূঞাই। এটা ষ্ট্ৰেটেজি ৰাইজৰ ওচৰত থিয় দিব লাগে। ক'ভিডৰ কাৰণে আজি চাওক মানুহ অলপ ভয় খাইছে, মানুহখিনি সহায় দিব লাগে। সেইকাৰণে আমাৰ দলৰ সুপ্ৰিমো হজৰত মৌলানা বদৰুদ্দিন আজমল চাহেবে আমাৰ
গোটেই প্ৰাৰ্থীবিলাকক এটা ইনষ্ট্ৰাকশ্যনে দিছে যে আপোনালোকে এই মুহূৰ্তে ৰাইজৰ ওচৰত থাকক, ৰাইজৰ কি কি অসুবিধা হৈ আছে এইখিনি চাওক। ক'ভিডৰ কাৰণে মানুহ মানে ছেকেণ্ড ফেজৰ কাৰণে বহুত ভয় পাইছে মানুহবিলাক, এইকাৰণে নিজে নিজে দায়িত্ব লৈ যাৰ যাৰ সমষ্টিত আছে, এইটো লৈ কোনো হেৰি নাই। গভৰ্ণমেণ্টৰ পূৰা নৰ্মছ মানি চলিব লাগিব, মাস্ক পিন্ধিব লাগিব, চেনিটাইজাৰ ইউজ কৰিব লাগিব, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব। আমাৰ দলৰ ফালৰ পৰা আমাৰ সুপ্ৰিমো অলৰেডি জনাই দিছে, চবক আবেদন কৰিছে, মছজিদ মাদ্ৰাছা চবতে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে আৰু কোনো পৰ্যায়ে আমি কোনো ৰিস্ক নলওঁ, এজ পাৰ ৰুল এজ পাৰ গাইডলাইন আমি চলিব লাগে। নাজিৰাৰ ONGCৰ গেষ্ট হাউচত উপস্থিত মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া। সোণাৰী থানাৰ পৰা আহি নাজিৰাৰ ONGCৰ গেষ্ট হাউচত উপস্থিত হয় তেওঁলোক। ONGCৰ গেষ্ট হাউচত পুত্ৰক লগ পাই আৱেগিক হৈ পৰিল মোহিনী মোহন গগৈৰ পিতৃ মাতৃ। নাজিৰাৰ ONGCৰ গেষ্ট হাউচত উপস্থিত মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়া। সোণাৰী থানাৰ পৰা আহি নাজিৰাৰ ONGCৰ গেষ্ট হাউচত উপস্থিত হয় তেওঁলোক। ONGCৰ গেষ্ট হাউচত পুত্ৰক লগ পাই আৱেগিক হৈ পৰিল মোহিনী মোহন গগৈৰ পিতৃ মাতৃ। ইয়াৰ পূৰ্বে সোণাৰী থানাত 2 কৰ্মচাৰীয়ে দিলে অপহৰণ কাণ্ডৰ বৰ্ণনা। 10জনীয়া দলে অপহৰণ কৰিছিল 3 কৰ্মচাৰীক। CCSত প্ৰৱেশ কৰি কাঢ়িছিল 3ওৰে মোবাইল, এম্বুলেন্সত উঠাই নিছিল 3জনকে। কিছুদূৰ যোৱাৰ পাছত এম্বুলেন্সৰ পৰা নমাই খোজ কঢ়াই নিছিল 3ওকে। নিশা প্ৰায় 10 বজাত সেনা আৰক্ষীয়ে চলাইছিল এনকাউণ্টাৰ। 3ওকে লৈ এটা পথ পাৰ হোৱাৰ চেষ্টা কৰিছিল অপহৰণকাৰীৰ দলে। মুহূৰ্ততে সেনা আৰক্ষীয়ে চলাইছিল অপহৰণকাৰীলৈ গুলী। হঠাৎ চেদেলি ভেদেলি হৈ পৰিছিল অপহৰণকাৰীৰ দল। এটা জোপোহাত আত্মগোপন কৰি আছিল উদ্ধাৰ হোৱা 2ও। সেনালৈ গুলিয়াই গুলিয়াই পিছুৱাই গৈছিল অপহৰণকাৰীৰ দলটো। মোহিনী অলকেশৰ লগতে থকা ৰিতুল হঠাৎ নোহোৱা হৈছিল। ৰাস্তা পাৰ হোৱাৰ বাবে দৌৰিছিল ৰিতুলে। প্ৰায় 2 ঘণ্টা ধৰি চলিছিল উগ্ৰপন্থী আৰু সেনা আৰক্ষীৰ সংঘৰ্ষ। হেলিকপ্টাৰ আৰু ড্ৰোনেৰেও চলিছিল অভিযান। সেনা, আছাম ৰাইফল, নাগালেণ্ড আৰক্ষীক ধন্যবাদ উদ্ধাৰ হোৱা 2 কৰ্মচাৰীৰ। স্বাস্থ্য পৰীক্ষাৰ অন্তত ঘৰলৈ পঠাব 2 কৰ্মচাৰীক। 2 কৰ্মচাৰীক শিমলুগুৰি আৰক্ষীক গতোৱাৰ পিছত যাৱতীয় কাম কাজৰ পিছত পৰিয়ালক গতাই 2ওকে। আৰু ইয়াৰ লগে লগে ইভিনিং হেডলাইন্সৰ পৰা